গেলেকীৰ দেওপানীত ফুটবল প্ৰতিযোগিতা প্ৰয়াত পৰশুৰাম কৰ্মকাৰ আৰু প্ৰয়াত সুৰজ কন্ত সোৱৰ্ণী চলন্ত ট্ৰফিও প্ৰাইজ মানে ফুটবল প্ৰতিযোগিতা দেওপানী বাগিচা খেলপথাৰত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাৰ আজি উদ্বোধনী মেচত অংশগ্ৰহণ কৰে টিফুক ফুটবল একাদশ বনাম লিগিৰি পুখুৰী ফুটবল একাদশ দলে প্ৰতিযোগিতাৰ উদ্বোধনী মেচখনত টিফুক ফুটবল একাদশ দলে লিগিৰি পুখুৰী ফুটবল একাদশক ৩-০ গলৰ ব্যৱধানত পৰাজিত কৰে আজিৰ এই উদ্বোধনী অনুষ্ঠানত বৰচিলা বাগান পৰিচালককে ধৰি ভালে কেইজন আমন্ত্ৰিত অতিথি উপস্থিত থাকে আজি অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰা আৰু বিভিন্ন দল সংগঠন চাহ মজদুৰ সংঘ চাহ কৰ্মচাৰী সংঘৰ উদ্যোগত এই যি প্ৰাইজ দ্বিতীয় বাৰ্ষিক ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ল মই ইয়ালৈ আহি অত্যন্ত সুখী হৈছোঁ কাৰণ ইয়াত দৰ্শকৰ যথেষ্ট ভাল সঁহাৰি আৰু সকলো বেছ উদ্যোগ লৈ কামখিনি আগবাঢ়িছে আৰু ময়ো ভাবোঁ যে ভৱিষ্যত প্ৰজন্মৰ কাৰণে এনেধৰণৰ খেল সময় সাপেক্ষে আয়োজিত হৈ থকাটো ভাল প্ৰথমতে অসম চাহ জনজাতি যুৱ পৰিষদৰ আমগুৰি শাখা সমিতি দেওপানী বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হোৱা আজি প্ৰথম উদ্বোধনী খেলখনত উদ্যোক্তাসকল তথা ট্ৰফি দাদাসকলক ধন্যবাদ জনাইছোঁ আৰু যাৰ নামত খেলখন খেলাইছে তেখেতসকলক এই আপতে শ্ৰদ্ধা কৰিছোঁ আচলতে মোক তেখেতসকলে ঝুমুৰ নাচৰে গায়ন বায়ন যিদৰে আদৰি আনিছে তেখেতসকলক মই প্ৰথমতে ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আচলতে ইমান উপযুক্ত নহয় যদি এজন খেলুৱৈ হিচাপে বা শুভাকাংক্ষী হিচাপে খেল ভাল পাওঁ আৰু তেখেতসকলৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি খেলপথাৰত উপস্থিত হ'লোঁ অনুভৱ ভাল মই নিজেও এজন প্ৰাক্তন ফুটবল খেলুৱৈ আৰু মোৰ নিজেও এটা টীম আছে আৰু মই যিহেতু খেলৰ লগত জড়িত মই নিজেই সামগ্ৰী ক্ৰীড়া সন্থাৰ সম্পাদক আৰু ৰাজ্যিক হেণ্ডবল সন্থাৰ উপসভাপতি শিৱসাগৰ জিলাৰ সভাপতি মই ২৪ ঘণ্টাৰ ভিতৰত মই ৮ ঘণ্টা খেলৰ লগতে জড়িত আৰু মই ভাবোঁ গাঁও উঠি অহা নতুন প্ৰজন্মৰ যুৱকসকলক আজি মানে ২১ শতিকাত আজিৰ দিনত শিক্ষাৰ লগতে খেলৰ লগতো জড়িত হৈ পৰিছে আৰু খেলৰ অবিহনে একো সম্ভৱ হ'ব নোৱাৰে আৰু আজি উঠি অহা নতুন প্ৰজন্মসকল বিভিন্ন বেয়া কামত লিপ্ত হৈ থাকে এই খেলৰ লগত জড়িত হৈ থাকিলে তেখেতসকলে বেয়া কামৰ পৰা যিখিনি কামত লিপ্ত হৈ আঁতৰি থাকিব আমি ভাবোঁ প্ৰত্যেকখন গাঁৱৰ পৰা উঠি অহা নতুন প্ৰজন্ম সকলো খেলত জড়িত হয় অসমৰ সুনাম কঢ়িয়াই আনক জিলাৰ পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত নেশ্যনেল পৰ্যায়ত বা অলিম্পিক থ্ৰ'য়েদি খেলত সুনাম কঢ়িয়াই আনক যেনেকৈ অসমৰ হিমা দাসৰ কথা ক'ব পাৰোঁ আমি বহুতো খেলুৱৈ আছে ঠিক আমাৰ এই শিৱসাগৰ জিলা দেওপানীৰ পৰা আমি তেনেকুৱা প্ৰতিভাৱান খেলুৱৈ বহুত আছে যিসকলে খেলৰ ক্ষেত্ৰত সুবিধা নাপায় আমি আশা কৰিম তেখেতসকলৰ খেলৰ ক্ষেত্ৰত যদি কিবা অসুবিধাৰ সন্মুখীন হয় খেলৰ সংক্ৰান্তত যিমানখিনি যি প্ৰয়োজন হয় মই তেখেতসকলক সহায় কৰিবলৈ মই প্ৰস্তুত আছোঁ খেলৰ ক্ষেত্ৰত গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট এয়াৰ টাইম